SBM অর্থাৎ কি স্বচ্ছ ভারত মিশনের অধীনত যদি আপোনালোকে সরকারি একটা লেট্ৰিন পোৱা ৰাখাত 2023 বৰ্ষ বা 2024 বৰ্ষ যদি আপোনালোকে এপ্লাই কৰি থাকে তেতিয়াহলে অতি শীঘ্ৰে আপোনালোকে পাবলৈ গৈ আছে স্বচ্ছ ভারত মিশন যেটো গ্রামীণ আছে ইয়ার তরফৰ পৰা টোটাল 18000 টকা মুঠ দুটা কিস্তিত অর্থাৎ কি প্রথম কিস্তিত আপোনালোকে 9000 টকা পাবলৈ সক্ষম হ'ব আৰু সেই 9000 টকা দি প্রথম যিখিনি কাম থাকে ভিডিলৈকে সেই ভিডিলৈকে কাম কৰাৰ পিছত আকৌ সেকেন্ড কিস্তি আপোনালোকে 9000 টকা পাবলৈ সক্ষম হ'ব 2025 বৰ্ষত এটা ভেৰিফাইড নতুনকৈ লিষ্ট মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহলে 100% কনফার্ম অতি শীঘ্ৰে আপোনালোকে স্বচ্ছ ভারত মিশন যেটো গ্রামীণ আছে নিজৰ ঘৰত এটা সুন্দৰকৈ লেট্ৰিন বনোৱাৰ কাৰণে চৰকাৰে দিয়া 18000 টকা আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে এতিয়া কথাটো হ'ল কি যে এই যেটো 2025 বৰ্ষত SBM ৰ ফালৰ পৰা নতুনকৈ লিষ্ট এটা মুকলি কৰিছে এই লিষ্টত আপোনাৰ নাম আছে নে নাই এই বস্তুটো আপোনালোকে কেনেকৈ চাব যদি আপোনালোকে চাব বিচাৰে আজিৰ এই ভিডিওটোত আপোনালোকক এৰ পৰা জেড পৰ্যন্ত স্টেপ বাই স্টেপ বুজাই আৰু দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰি এইটো পেজত আহিবলৈকে আপোনালোকে ক্ৰোম বা গুগলত যাই SBM বুলি সার্চ কৰিব তাৰ পিছত আপোনালোকৰ স্বচ্ছ ভারত মিশন বুলি লিখা থাকিব তাতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ লৈকে আপোনালোকে আহি পাব আৰু ইয়ালৈকে আহি পোৱাৰ লগে লগে এনেদৰে তলফালে আপোনালোকে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে নো ইয়োৰ স্বচ্ছ ভারত ডাটা ইয়াতে আপোনালোকে ক্লিক কৰি দিব এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ সন্মুখত খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে এইটো সাইডত যেটো আপোনালোকে চাবলৈ পাৰিছে 3 ডট এই 3 ডটত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত দিয়া আছে লগইন সেকেন্ড নম্বৰ অপচন চাবলৈ পাৰিছে MIS/reports ইয়াতে আপোনালোকে ক্লিক নকৰি এইটো যেটো 3 নম্বৰ অপচন যেটো চাবলৈ পাৰিছে যত লিখা আছে ড্যাশবোর্ড এই ড্যাশবোর্ডত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড আকৌ এনেদৰে এটা পেজ খোল খাই যাব আৰু এই পেজটো খোল খাই যোৱাৰ লগে লগে এইটো যেটো সাইটত আপোনালোকে চাব পাৰিছে ওপৰত লিখা আছে হোম তাৰ পিছত আপোনালোকে ইয়াতে চাবলৈ পাৰিছে গৱৰ্ধন পোৰ্টেল এইটোত আপোনালোকে ক্লিক নকৰি তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো 3 নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট এইটো যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ মোবাইলত খোল খাই যাব ওপৰত লিখা আছে চাওক চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াতে আপোনালোকে এইটো যেটো তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে চাওক ইয়াতে লিখা আছে সিলেক্ট ষ্টেট অৰ্থাৎ কি আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্য যত লিখা আছে আমি যেহেতু আমাৰ অসমত বসবাস কৰে এই অসম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে আকৌ স্ক্ৰল কৰাৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে নিজে কোনটো জিলাত বসবাস কৰে সেইটো জিলা যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ক্লিক কৰি তলফালে আকৌ সিলেক্ট কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এইবাৰ চাওক সিলেক্ট ব্লক বুলি লিখা আছে এই সিলেক্ট ব্লকত ক্লিক কৰি এইবাৰ আপোনালোকে নিজে কোনটো ব্লকৰ অধীনত আপোনাৰ ঘৰ বা আপুনি বসবাস কৰে সেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি তলফালে আকৌ স্ক্ৰল কৰি এইবাৰ আপোনালোকৰ নিজৰ গাঁও পঞ্চায়ত যত আছে অৰ্থাৎ এই গ্ৰাম পঞ্চায়তত সিলেক্ট কৰি আপুনি যেটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়ত যত লিখা থাকিব সেইটো গাঁও পঞ্চায়তত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে চাওক আপুনি কোনটো গাঁৱত বসবাস কৰে সেইটো গাঁৱৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ তলফালে স্ক্ৰল কৰিলে এইটো যেটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰিব এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ সন্মুখত খোল খাই যাব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এনেদৰে আপোনালোকে অল ডিটেইলছ চাব পাৰিব এতিয়া কথাটো হ'ল কি যে আপোনালোকে যে লিষ্ট ওয়াইজ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে এইটো যেটো অপচন চাবলৈ পাৰিছে আপোনালোকে যদি 2023 বৰ্ষত এপ্লাই কৰি থাকে তেতিয়াহলে এই যেটো IHHL ফেজ 1 অৰ্থাৎ কি SBM যেটো আছে SBM ৰ ফালৰ পৰা যেতিয়া প্ৰথমটো ফেজত এপ্লাই কৰিবলৈ তেওঁলোকে সময় দিছিল সেইটো প্ৰথম ফেজত যদি আপোনালোকে এপ্লাই কৰি থাকে তেতিয়াহলে আপোনালোকে ইয়াতে মোৰ যেটো নাম্বাৰ আহিছে আপোনালোকৰ হয়তো কিবা বেলেগো আহিব পাৰে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু যদি আপোনালোকে 2024 বৰ্ষত এপ্লাই কৰি থাকে তেতিয়াহলে আপোনালোকে এইটো যেটো আপোনালোকৰ নাম্বাৰ মোৰ যেটো নাম্বাৰ আহিছে আপোনালোকৰ হয়তো কিবা বেলেগো আহিব পাৰে ইয়াতে আপোনালোকে ক্লিক কৰি দিব মই যেহেতু SBM অৰ্থাৎ স্বচ্ছ ভারত মিশন যেটো গ্রামীণ আছে ইয়াৰ অধীনত সরকারি এটা লেট্ৰিন পোৱা ৰাখাত 2024 বৰ্ষত অৰ্থাৎ কি ফেজ 2 ত এপ্লাই কৰিছিলো তো অবিয়াসলি মই এইটো যেটো সেকেন্ড নম্বৰ যত 20 বুলি লিখা আছে ইয়াতে মই ক্লিক কৰি দিলো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই স্ক্ৰলটো ওপৰ ফালে টানি লব টানি লৈ
অলপমান জুম কৰি ল'ব জুম কৰি লৈ ইয়াতে স্পষ্টভাৱে চাব পাৰিছে ওপৰত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ অফ SBMG অৰ্থাৎ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ফেজ 2 লিষ্ট ইয়াতে চাবলৈ পাৰিছে প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে হেবিটেশন নেম অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ সময়ত এই হেবিটেশন নেমটো আপোনালোকৰ দিব লাগিছিল ফ্যামিলি হেড নেম ফাদাৰ বা হাজবেণ্ডৰ নাম জেন্ডাৰ ক্যাটাগৰী বা সাব ক্যাটাগৰী অল ডিটেইলছ ইয়াতে চাব পাৰিব প্ৰথমে আপোনালোকে এইটো যেটো যাৰ নামত SBMG অৰ্থাৎ স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যাৰ নামত আপোনালোকে চৰকাৰী লেট্ৰিন পৰাখাত এপ্লাই কৰিছিল তাৰ নামটো অৰ্থাৎ এইটো যেটো লিখা আছে ফ্যামিলি হেড নেম এইফালে আপোনালোকে এনেদৰে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি আপোনাৰ নামটো ক'ত লিখা আছে এইটো অতি ভালদৰে এনেদৰে চাই ল'ব যদি আপোনাৰ নামটো এই লিষ্টত বিচাৰি পায় তেতিয়াহলে অতি শীঘ্ৰে ফাইনালি আপুনি পাবলৈ গৈ আছে চৰকাৰী লেট্ৰিনৰ মুঠ যি 18000 টকা আছে এই 18000 টকা আপুনি অতি শীঘ্ৰে পাবলৈ গৈ আছে